অসমৰ যিটো মানে দীৰ্ঘদিনীয়া এটা দাবী আছিলে যে বিহু বিষয়টো মানে পৰ্যায়ক্ৰমে যাতে মানে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি পাঠ্যক্ৰম আকাৰে মানে প্ৰৱৰ্তন কৰিব পৰা যায় তেতিয়াহ'লে শুদ্ধভাৱে বিহুটো তেওঁলোকে শিকিব পাৰিব। আৰু ইতিমধ্যে অসম চৰকাৰে এই মানে দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিহু বিষয়টো অন্তৰ্ভুক্ত কৰিছে। আৰু শেহতীয়াকৈ আমি গম পাইছোঁ যে ব্যৱহাৰিক মানে কিতাপখন ওলোৱা নাছিলে, এই ব্যৱহাৰিক মানে গ্ৰন্থখনো ওলাইছে। আৰু লগতে আমি সিদিনা গুৱাহাটী প্ৰেছ ক্লাবত আমাৰ কেন্দ্ৰীয় সমিতিয়ে এটা সুন্দৰ আহ্বান জনাইছে যে বিহু কেনেধৰণে পাতিব লাগে মানে উদ্যোক্তাসকলৰ প্ৰতি, যে আমি বিহু সম্ৰাট, বিহু সম্ৰাজ্ঞী এইবিলাক আমাৰ অসমীয়া ভাষাত বা আমাৰ মানে কালচাৰত এই শব্দবিলাক কিন্তু নাই। সম্ৰাটৰ পৰা সম্ৰাজ্ঞী হয় নহয় জানো বাৰু? এইবিলাক নাই। আমাৰ বৰ বিহুতি, সৰু বিহুতি, মাজু বিহুতি এনেকুৱা সুন্দৰ সুন্দৰ অভিধা আছে, এইবিলাক ব্যৱহাৰ কৰি কৰক। আৰু হুঁচৰিটোক মৰ্যাদা দিয়ক। হুঁচৰিটোত কিন্তু মহিলা নাথাকে। এতিয়া বহুতো মানে দলে এতিয়া মানে IPL খেলৰ নিচিনা কৰিছে যে এজন মালিকে দলটো কিনি লৈছে, গোটেই মানে ঢুলীয়াজনক কিনিছে, নামতিজনক কিনিছে, তালীজনক কিনিছে, নাচনীজনক কিনিছে, কিনি পেলাই গোটেই মাহটোৰ কাৰণে তেওঁলোকে এখন বজাৰ মেলি দিছে। এই বস্তুটো মানে বন্ধ হ'ব লাগিব। আমি মনে প্ৰাণে আশা কৰোঁ যে আমাৰ বিহুটো যেনেকৈ মানে ৰসৰাজ বেজবৰুৱাই কৈছিলে নজৰহান ভৱকৈ থাকিব লাগে, আমিও সেই উদ্দেশ্যে কাম কৰি আছোঁ। আমি আশা ৰাখিছোঁ লাহে লাহে মানে আমাৰ অসমীয়া মানুহবিলাকে আমাৰ সকলো উদ্যোক্তাসকলে বুজি পাব আৰু বুজি পাই সেইমতে কাম আৰম্ভ কৰিব। যিটো SOB নহয়, সেইটো মানে আহ্বানহে জনাইছে। আমি এটা সামাজিক সংগঠন হিচাপে, জাতীয় সংগঠন হিচাপে আমি আহ্বানহে জনাইছোঁ। মহিলাই ঢোল বজোৱাটো কিমানটো গ্ৰহণযোগ্য? মহিলাই এনেই বজাব পাৰে, কিন্তু মানে এনেই প্ৰদৰ্শন কৰিব পাৰে প্ৰতিযোগিতাৰ ক্ষেত্ৰত, কিন্তু সেইটো মানে শোভনীয় নহয়। আমি দেখিছোঁ শিৱসাগৰত মানে ছোৱালীয়ে হুঁচৰি মাৰিছে। হুঁচৰিটো এটা খুব পবিত্ৰ অনুষ্ঠান। তাতে আমি সকলোৱে জানো তাত মানে ডেকা বুঢ়া এইখিনিয়ে মানে গীত মানে প্ৰাৰ্থনা ঘোষা পদ গায়, তাৰপিছতে বিহু মাৰে। গতিকে মহিলাসকলে মানে তলপোন মাৰি পেলাই বিহু মৰাটো কোনো কাৰণতে এইটো সমৰ্থনযোগ্য কথা নহয়। সেইটোতো মানে গৰ্হিত কাৰ্য হয়, কাৰণ আকৌ মানে নাচিবলৈ যায়। সেইটো মানে গৰ্হিত কাৰ্য, আমি তেনে যাতে কাৰ্য নহয় সেইটো আমি মানে আহ্বান জনাম। সঁচা কথা ক'বলৈ গ'লে মই বিহু সুৰক্ষা সমিতিত নাছিলোঁ, আৰু বিহুৰ বিষয়ে মোৰ যিটো মানে জন্মগতভাৱে যিটো বিহুৰ প্ৰতি ধাৰণা সেইটোৱে আছিল। কিন্তু বিহু সুৰক্ষা সমিতিলৈ আহি মই গম পালোঁ যে আমি বহু বস্তু আচলতে হেৰুৱাবলৈ গৈ আছোঁ, আৰু সেইখিনি ঐতিহাসিকভাৱে উদ্ধাৰৰ কামটো বিহু সুৰক্ষা সমিতি অসমে কৰি আছে। আৰু তাৰ এজন মানে সাংস্কৃতিক সংগ্ৰামী সতীৰ্থ হ'বলৈ পাই মই অত্যন্ত সুখী।